ৰূপৈহাটত অংগনবাদী কৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ ৰৌমাৰী 209 নম্বৰ মুক্তাব অংগনবাদী কেন্দ্ৰৰ ৰাইজৰ প্ৰতিবাদ শিশুসকলক পাঠদান নকৰা আৰু শিশুৰ খাদ্য আত্মসাৎ কৰাৰ অভিযোগত অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী মফিদা খাতুনৰ বিৰুদ্ধে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ অংগনবাদী কেন্দ্ৰটো 2-3 মাহৰ মূৰে মূৰে এদিন বা দুদিনহে খোলাৰ অভিযোগ মফিদা খাতুনৰ বিৰুদ্ধে অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী মফিদা খাতুনে 15 আগষ্টত অংগনবাদী কেন্দ্ৰটোলৈ অহাৰ পিছত পুনৰবাৰ 5 ছেপ্টেম্বৰতহে অংগনবাদী কেন্দ্ৰটোত উপস্থিত হয় কেন্দ্ৰটোৰ কৰ্মী মফিদাৰ অমনোযোগিতাৰ বাবে কেন্দ্ৰটোৰ ভিতৰত বৰষুণৰ পানী পৰি অস্বাস্থ্যকৰ কদৰ্যময় পৰিৱেশে বিৰাজ কৰাৰ অভিযোগ ৰাইজৰ আৰু কেতিয়াবা যদি কোনোবাই কল কৰে যে আজি ৰ'দ আছে কালি মেঘ আছে কেনেকৈ আহিম এইটো প্ৰব্লেম কোনো আহিব নোৱাৰে আৰু এইটো যে মানে অংগনবাদী ভিতৰৰ ফালে আপুনি গৈ চাব পাৰে যে কমচে কম আঁঠু সময়ত পানী হৈ আছে আৰু মানে স্কুলৰ যিবিলাক সৰু সৰু বাচ্চা আছে তেওঁলোকে স্কুলৰ সন্মুখত গেটৰ সন্মুখত আহি ইয়াত কিনে আহি পেলাই কমচে কম 2 পৰা 3 ঘণ্টা সময় বহি থাকে কোনো নাহে স্কুলত আৰু তেওঁলোকে যদি সুধিব আহে মানে কিবা না কিবা এটা বাহানা দেখুৱাই থাকে আৰু যদি গাঁৱৰ মানুহবিলাকে কিবা ক'ব যায় তেনেহ'লে ধমকি দিয়ে এইটো কৰে সেইটো কৰে আহি যা এইটো কৰিম ঘৰৰ সন্মুখতে আহি যা মানে বহুত ধমকি দিয়ে আৰু এটেন্ডেন্সত গৈ চাওক গোটেইখিনি এটেন্ডেন্সত চাইন আছে ডেইলি সিগনেচাৰ আছে সদায় মানে 15 আগষ্টৰ দিনা আহিছিলে আৰু 5 ছেপ্টেম্বৰ যেটো আছিলে টিচাৰ্স ডে সেইদিনা আহিছিলে তাৰ বাহিৰে এদিনো অহা নাছিল